Hello everyone, welcome to my blog. First of all, happy 79th Independence Day to all of you. তো মই আহিছোঁ ইয়াতে ইণ্ডিপেণ্ডেঞ্চ ডে চেলিব্ৰেশ্যন কৰিব আমাৰ ঘৰৰ ওচৰত মাদ্ৰাছা এটা আছে মাজাৰত তো তাতে ইণ্ডিপেণ্ডেঞ্চ ডে চেলিব্ৰেশ্যন হৈ আছে চ' ময়ো আহি কেনে পাৰ্টিচিপেট হ'লোঁ তো ইয়াতে আমাৰ চিফ গেষ্টসকলক ফেলিচিটেশ্যন কৰা হৈ আছে ফ্লেগ হোষ্ট টাইমত নাছিলোঁ চ' সেইখিনি ক্লিপ দেখাব নোৱাৰিলোঁ চৰি ফৰ ডেট আমাৰ অলপ দেৰি হ'ল মানে আহোঁতে तब जाकर के हमें और आपको ये मुबारक और ये पल जो आज़ादी का पल है ये दिन हमें और आपको मैसर हुआ है। ये 15 अगस्त की तारीख जो 1947 में हमारा देश आज़ाद हुआ ये आज़ादी की तारीख है और नहायत खूबसूरत तारीख है। अगर इस तारीख के पस मंज़र में हम और आप अपने आप को देखते हैं तो जहाँ महात्मा गांधी ने अपने आप को भूख से गुजार किया और भगत सिंह ने फांसी के फंदे को चूमा और अशफाकुल्लाह खान साहब ने जो अपने आप की कुर्बानी पेश की, इन तमाम बुजुर्गों की कुर्बानियों का नतीजा है कि हमें और आपको ये 15 अगस्त की तारीख जो आज़ादी की शक्ल में हमें और आपको अदा की गई है, जो बड़ी ही मुबारकबाद है। मैं तहसील से दारुल मखदूमिया टेक्निकल मदरसा और जितने भी अरकान हैं और जितने भी मुअज़्ज़िनीन हैं और जितने भी हमारे और आपके अहबाब जो यहाँ पे शिरकत कर रहे हैं उन तमाम लोगों को बहुत बहुत मुबारकबादी पेश करता हूँ कि आप हज़रात हमेशा खुश रहें और जिस तरीके से हमारे बुजुर्गों ने তো স্পীচ দিয়াৰ পিছত এতিয়া আমাৰ গেম জ'ন ষ্টাৰ্ট হ'ল গেম জ'নত আছে আপোনালোকৰ মিউজিক চেয়াৰ সৰু ডাঙৰ চবৰে তাৰপিছত আছে কুইজ কম্পিটিশ্যন দেন আছে পাৰ পানী আৰু আছে ড্ৰয়িং কম্পিটিশ্যন এণ্ড লাষ্ট আছে ক্ৰিকেট তো সৰু বাচ্চাহঁতৰ মিউজিক চেয়াৰ শেষ হ'ল এতিয়া ডাঙৰৰ আৰম্ভ হৈছে চ' আমি চবে ৰেডি হৈ গ'লোঁ মিউজিক চেয়াৰ খেলিবৰ কাৰণে সেয়া মোক চাব পাৰিছে চাগে আপোনালোকে চ' বহুত ভাল লাগিছে খেলি কেনে ফাৰ্ষ্ট ৰাউণ্ড কেইটামানত বহুত নাৰ্ভাছ ফিল হৈছে চবৰে বিকজ ছিট পাম নে নাই ধৰিব পাম নে নাই নে আউটে হৈ যাম মই মিউজিক চেয়াৰ মেবি লাষ্ট ক্লাছ যেতিয়া মই 4-5ত আছিলোঁ তেতিয়াই খেলিছিলোঁ তাকো ৰিপাব্লিক ডে'ৰ দিনা তো তাৰ ইমান বছৰ মই একো গেমছেই খেলা নাই বহুত বছৰ পিছত মই ইয়াতে গেমছ খেলি আছোঁ বহুত ভাল লাগি আছে খেলি কেনে আগৰ মেমৰিজবোৰ আকৌ নিউকে হেৰি হৈছে বচপনা এটা আহি গৈছে বহুত ভাল লাগিছে খেলি কেনে তো লাহে লাহে মানুহ কমি আছে ছিটো কমি আছে বহুতে আউট হৈ গ'ল বাট মই এতিয়ালৈকে হোৱা নাই চ' মই বহুত নাৰ্ভাছত আছোঁ যে কি হয় নহয় আমি চব বস্তুতে পাৰ্টিচিপেট কৰিব লাগে চাহে আমি লাষ্টত জিকো বা হাৰো সেইটো একো মেটাৰ নকৰে এটা নিউ এক্সপিৰিয়েঞ্চ হয় কিবা ভাল লাগে চব বস্তু পাৰ্টিচিপেট কৰি কেনে গেমটো ভালেই চলি আছিলে বাট লাষ্ট মমেণ্টত মই অলপৰ কাৰণে জিকিব নোৱাৰিলোঁ এটলিষ্ট থাৰ্ড হ'ব পাৰিলোঁ হয় বাট একো নাই নেক্সট টাইম ইনশাল্লাহ ট্ৰাই কৰিম তো আমাৰ মিউজিক চেয়াৰ ৰাউণ্ড শেষ হ'ল এতিয়া আহিছে পাৰ পানী সৰু বাচ্চাহঁতৰ চ' ইয়াতে চবেই খেলি আছে এনজয় কৰি আছে কোনোবা জিকি আছে কোনোবা হাৰি আছে বাট একো নাই নিজৰ ওপৰত বিলিভ ৰাখক এণ্ড আগুৱাই যাওক পাৰ পানীৰ পিছত আমাৰ কুইজ কম্পিটিশ্যন হৈছিলে সেইটো ক্লিপ মই ল'ব পৰা নাই বিকজ মই নিজেও খেলি আছিলোঁ যিকেইটা কুৱেশ্যন সোধা হৈছে চবে মানে বহুত ফূৰ্তি হৈ কিনে আনচাৰ কৈ দিছে আগতে চ' সেনেকৈ বহুত কুৱেশ্যনছ কেঞ্চেল গ'ল ফাউল গ'ল তাৰ কাৰণে ময়ো কেইটামান পোৱা নাই বাই দ্য ৱে 2টা চকলেট পাইছিলোঁ 2টা আনচাৰ দিব পাৰিছিলোঁ আৰু 3টা পাৰিছিলোঁ বাট সেইকেইটা ফাউল গ'ল একো নাই এতিয়া হৈ আছে আমাৰ ড্ৰয়িং কম্পিটিশ্যন চ' চব বাচ্চা এণ্ড ডাঙৰৰ ভিতৰত মই আৰু মোৰ ফ্ৰেণ্ড এজনী আছিলোঁ চ' আমি দুজনেও পাৰ্টিচিপেট কৰিছিলোঁ বিকজ আমাৰ ড্ৰয়িং বহুত ভাল লাগে কৰি কেনে মোৰ ড্ৰয়িংটো লাষ্টত দেখাম বাৰু চ' আমাৰ ড্ৰয়িং কম্পিটিশ্যন শেষ হ'ল কিছুমান বাচ্চাই ভালকৈ ড্ৰয়িং কৰিছে প্ৰাইজেছ পাইছে আমি ডাঙৰকেইটা পোৱা নাই একো নাই পাৰ্টিচিপেট কৰিছোঁ সেইখিনি আমাৰ বহুত চ' থেংক ইউ ভিডিঅ'টো চাবৰ কাৰণে কেনেকুৱা লাগিলে জনাব কমেণ্টত এণ্ড লাইক শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় হিন্দ জয় ভাৰত